Namaskar, moromor chhatro chhatri hokol. Welcome to eKaksha. I am Kosturika Koti, and today we are going to start the first chapter of Class 7 English. The name of the chapter is Hobbies. So, what do you understand by hobbies? Hobbies manenu ki? আমাৰ দৈনন্দিন জীৱনত আমি সকলোৱে কিছু আজৰি সময় পাওঁ আৰু সেই আজৰি সময়ত আমি কি কৰোঁ সেই আজৰি সময়ত আমি আমাৰ প্ৰিয় কামটো কৰি ভাল পাওঁ যেনে তোমালোকৰ বহুতে টিভি চাই ভাল পোৱা নৃত্য কৰি ভাল পোৱা গান গাই ভাল পোৱা বিভিন্ন ধৰণৰ খেলা ধুলা কৰি ভাল পোৱা হয়নে নহয় সো এই কামখিনি যেতিয়া আমি কৰোঁ কি হয় আমাৰ মনটো ভাল লাগি যায় আমি ফুৰ্তি পাওঁ আমি আনন্দ পাওঁ হবিজ মানে আমি এনেকে ক'ব পাৰোঁ আমাৰ আজৰি সময়ত কৰা প্ৰিয় কামটো Now let's look at some of the hobbies and try to identify them এই স্লাইডখনত তোমালোকে দেখিছা যে বিভিন্ন ল'ৰা ছোৱালী তেওঁলোকে বিভিন্ন কাৰ্যত লিপ্ত হৈ আছে আহাচোন চাও আমি তেখেতসকলৰ হবিজনো কি জানিব পাৰোনে নোৱাৰো ফাৰ্ষ্ট ছোৱালী গৰাকীয়ে তেওঁ ষ্টেম্প মানে টিকেট এখন এলবামত লগাই আছে তোমালোকৰ কাৰোবাৰ এইটো হবি আছেনে এই হবিটো কি কয় জানানে ষ্টেম্প কালেকশ্যন বা ফিলেটলি নেক্সট ল'ৰাজনে কি কৰিছে ফুটবল খেলি আছে এই হবিটো হ'ল প্লেইং তৃতীয়জনে ছবি আঁকি আছে তোমালোকৰো বহুতৰ পেইন্টিং হবি হয়নে নহয় নেক্সট ল'ৰাজনে কিতাপ পঢ়ি আছে তোমালোকৰ মাজত যিসকলে কিতাপ পঢ়া তোমালোকৰ হবিটো কি বুলি কয় জানা ৰিডিং তোমালোকে নিশ্চয় বিভিন্ন কিতাপ পঢ়া সাধু কিতাপ হওক মহৎ লোকৰ জীৱনী হওক হয়নে সেই হবিটোক আমি ৰিডিং বুলি কওঁ মাউণ্টেইন ক্লাইম্বিং পৰ্বত বগাই আছে লাষ্ট বাট নট দ্য লিষ্ট ফটো আমি উঠিও ভাল পাওঁ আৰু ফটো আমি তুলিও ভাল পাওঁ এই ফটো তুলি ভাল পোৱা হবিটোক কি কয় জানানে ফটোগ্ৰাফি Clear? Now, let's learn more about hobbies. We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে আমাৰ free time তাৰ মানে আজৰি সময়ত নিজকে বিভিন্ন কাৰ্যত ব্যস্ত ৰাখি ভাল পাওঁ occupy মানে ইয়াতে ব্যস্ত ৰখা We love to play different types of games. আমি বিভিন্ন খেলা ধুলা কৰি ভাল পাওঁ We love to sing and dance. আমি গান গাই ভাল পাওঁ নাচি ভাল পাওঁ Draw and paint. Drawing কৰি ছবি আঁকি ভাল পাওঁ ৰং কৰি ভাল পাওঁ Read books. কিতাপ পঢ়ি ভাল পাওঁ And travel মানে ভ্ৰমণ কৰা আমি বহুতে ভ্ৰমণ কৰি ভাল পাওঁ ফুৰি ভাল পাওঁ নতুন নতুন জেগা চাই ভাল পাওঁ হয়নে This activities gives us pleasure এই কাৰ্যখিনিয়ে আমাক pleasure দিয়ে pleasure মানে কি জানানে pleasure মানে সন্তোষ As people say all work and no play can make our life dull কথিত আছে যে all work and no play অনবৰতে যদি আমি কামেই কৰি থাকো আমাৰ জীৱনত যদি খেলা ধুলাৰ অকনো স্থান নাই তেতিয়া আমাৰ জীৱনটো কি হৈ যাব বিৰাট ডাল হৈ যাব ডাল মানে কি জানানে আমনিদায়ক তোমালোকে ভাবা তোমালোক স্কুল গলা আৰু সেইদিনাখন তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক কৈছে যে আজি তোমালোকৰ অকল পঢ়া খেলা ধুলা নাই no break no games তোমালোকে কি কবা ম্যাম ইমান বোৰিং হয়নে সো same way আমাৰ জীৱনতো যদি অকল আমি কাম কৰি থাকো আমাৰ লাইফটো আমাৰ জীৱনটো বিৰাট ডাল হৈ যাব বোৰিং হৈ যাব বুজি পাইছা There should be a combination of work and play that makes our life happy আমাৰ জীৱনত combination থাকিব লাগিব সংমিশ্ৰণ থাকিব লাগিব কিহৰ work and play কাম আৰু খেলা ধুলাৰ
তেতিয়া আমাৰ জীৱনটো কি হ'ব হ্যাপি হ'ব সুখী হ'ব Activities which gives us fun and joy are hobbies. যিবিলাক কাৰ্যই আমাক কি দিয়ে fun, সুখ, joy, ফূৰ্তি সেই যিবিলাক কাৰ্যকে আমি কি বুলি কওঁ hobbies. There are many kinds of hobbies. Hobbies বিভিন্ন প্ৰকাৰৰ. Some are indoor activities and some are outdoor activities. কিছুমান কাৰ্য আমি ইনডোৰ কৰিব পাৰো ইন ভিতৰত ডোৰ দৰ্জা অৰ্থাৎ ঘৰৰ ভিতৰত হয়নে আৰু কিছুমান আমি আউটডোৰ আউট মানে কি বাহিৰত ডোৰ মানে দৰ্জা অৰ্থাৎ ঘৰৰ বাহিৰত কৰিব পাৰো সেই সকলক আমি কি কওঁ আউটডোৰ এক্টিভিটিজ Collecting stamps and coins. Collecting মানে সংগ্ৰহ কৰা আমি মুদ্ৰা বা টিকেট সংগ্ৰহ ঘৰৰ ভিতৰতে থাকি কৰিব পাৰো হয়নে নহয় Next listening to music আমি গান শুনিব পাৰো Reading books are indoor activities আমি কিতাপ পঢ়িব পাৰো ঘৰৰ ভিতৰতে থাকি So collecting stamps coins listening to music and reading books are indoor activities ঘৰৰ ভিতৰত কৰিব পাৰা activities কাৰ্য গাৰ্ডেনিং তোমালোকে নিশ্চয় বহুতে বাগিচা কৰা বাগিচাখন ঘৰৰ ভিতৰত কৰিব পাৰিবা জানো নোৱাৰা হয়নে সো গাৰ্ডেনিং ইজ এন আউটডোৰ এক্টিভিটি ট্ৰেভেলিং ভ্ৰমণ সুইমিং হাতুৰা ট্ৰেকিং মানে দীঘলীয়া পদযাত্ৰা ফটোগ্ৰাফি তোমালোকে সবে গম পোৱাই are outdoor activities এই কাৰ্যখিনি আমি ঘৰৰ বাহিৰত কৰিব লাগে আৰু সেই কাৰণে এই কাৰ্যখিনিক আমি outdoor activities বুলি কওঁ Playing and painting are both indoor and outdoor activities কৈছে খেলা ধুলা আৰু পেইন্টিং ছবি আঁকা ইনডোৰ এক্টিভিটিজও হয় আৰু আউটডোৰ এক্টিভিটিজও হয় কিয় প্লেইং সাবা তোমালোকৰ কিছুমানে লুডো খেলা ন চেছ খেলা ক্যাৰম খেলা এই খেলাখিনি আমি ঘৰৰ ভিতৰতে কৰিব পাৰো হয়নে নহয় ইনডোৰ এক্টিভিটিজ হল কিন্তু যিসকলে ফুটবল খেলা ক্ৰিকেট খেলা ঘৰৰ ভিতৰত খেলিব পাৰিবা জানো নোৱাৰা হয়নে সো হেখিনি আউটডোৰ এক্টিভিটিজ হৈ গল হে কাৰণে কৈছে প্লেইং both indoor আৰু outdoor activities হয় same way painting মই ঘৰৰ ভিতৰত মোৰ মন গৈছে মই কিবা এটা ছবি আঁকিছো কিন্তু নাই মোৰ মন গল মই বাহিৰলৈ যাওঁ বাহিৰলৈ গৈ প্ৰাকৃতিক দৃশ্য এটা আঁকুংগে সো হেতু তেতিয়া কি হৈ গল outdoor activities so painting indoor activitiesও হয় আৰু outdoor activitiesও হয় Here are a few hobbies of some of our classmates. এতিয়া আমি আমাৰ সহপাঠী কেইজনমানৰ হবিজৰ বিষয়ে পঢ়িম প্ৰথম ছবিখনলৈ মন কৰা এখন ছবি কাৰ হয় নিতাৰ হয় নিতাই কি কৰি আছে নিতাই হাৰমনিয়াম বজাই আছে তোমালোকে গেছ কৰিব পাৰিছানে অনুমান কৰিব পাৰিছানে নিতাৰ হবি কি হ'ব পাৰে আহাচোন জানো I love to sing মই গান গাই ভাল পাওঁ Singing is my hobby. গান গোৱাটো মোৰ হবি হয় I love singing বৰগীত নিতাই কৈছে নিতাই বৰগীত গাই ভাল পায় বৰগীত মানে নো কি বৰগীত মানে অসমৰ শাস্ত্ৰীয় ভক্তিমূলক গীত I also love listening to classical music. নিতাই classical মানে শাস্ত্ৰীয় সংগীত শুনি ভাল পায় Every morning I practice singing. প্ৰতি ৰাতিপুৱা নিতাই সংগীত চৰ্চা কৰে ঠিক আছে I like to take out my harmonium and play tunes on it. আৰু নিতাই নিজৰ হাৰমনিয়ামটো উলাই হাৰমনিয়াম বজাই খুব ভাল পায় It gives me great joy. আৰু তেনে কৰিলে নিতাই খুব আনন্দ পায় Next ছবিখন কাৰ ইৰফানে কি কৰি আছে পেইন্টিং I like to paint ইৰফানে কৈছে মই পেইন্টিং কৰি ভাল পাওঁ Painting is my hobby মোৰ হবি হ'ল পেইন্টিং I use watercolors in my paintings মই watercolor ব্যৱহাৰ কৰি ভাল পাওঁ তোমালোকে জানা যোনে ছবি আঁকি ভাল পোৱা বিভিন্ন কালাৰ আছে হয়নে ফেব্ৰিক পেষ্টেল ক্ৰেয়নছ
তাৰে ভিতৰত কিন্তু ইৰফানে ৱাটাৰ কালাৰ্ছ কৰি ভাল পায় এই যে ব্ৰাশেৰে আমি পানী মিলাই ৰংটো কৰোঁ সেইটো I always carry my art materials with me while visiting different places. মই ইৰফানে কৈছে যে মই যেতিয়া বিভিন্ন জেগা different places বিভিন্ন জেগালৈ যাওঁ তেতিয়া মই সদায় মোৰ ছবি আঁকিবলৈ যিখিনি প্ৰয়োজনীয় সামগ্ৰী art materials সেইখিনি লগতে লৈ যাওঁ I like to sit and paint landscapes. ইৰফানে কি আঁকি ভাল পায় জানানে landscapes মানে কি প্ৰাকৃতিক দৃশ্য When I am lonely and bored I take out my paint box and brush and keep myself busy কৈছে when I am lonely মানে অকলশৰীয়া আৰু bored মানে তেওঁ যেতিয়া আমনি পায় ঠিক আছে ইৰফানে কৈছে যে যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ মোৰ যেতিয়া খুব আমনি লাগে তেতিয়া মই কি কৰোঁ মই মোৰ পেইণ্ট বক্স আৰু ব্ৰাছ উলিয়াই লওঁ আৰু নিজকে বিজি ৰাখোঁ ব্যস্ত ৰাখোঁ I keep my paintings carefully মই মোৰ পেইণ্টিংছখিনি খুব সাৱধানতাৰে ৰাখোঁ আৰু I have participated in different art competitions and won prizes. মই বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু অকল অংশগ্ৰহণে নহয় মই পুৰস্কাৰ পাবলৈও সক্ষম হৈছোঁ এতিয়া মই তোমালোকক এখিনি বুজালো আহাচোন চাওঁ তোমালোকে কিমান দূৰ বুজি পাইছা ভালকে Hobbies gives us pleasure, joy, relaxation, all of the above. Hobbies এ আমাক কি দিয়ে pleasure, সন্তোষ, joy, ফুৰ্তি, আনন্দ, relaxation, অলপ আমাক ভাল লগাই দিয়ে আৰাম ফিল কৰোঁ আমি ঠিক আছে all of the above, ওপৰৰ গোটেইকেইটা so কোনটো শুদ্ধ আনসাৰ হ'ব all of the above. Playing and painting are indoor activities. Playing আৰু painting indoor activities হয় outdoor activities. বাহিৰত কৰা কাৰ্য হয় both indoor and outdoor activities. None of the above. ওপৰৰ এটাও নহয় কোনটো হয় both indoor and outdoor activities. So with that we have come to the end of this video. Hope you have understood. See you in the next video. Thank you.